যোৱাকালি এটা আমি ইভিনিং সময়ত খবৰ পাইছিলোঁ যে মণিপুৰৰ ফ্ৰেজেল ডিষ্ট্ৰিক্টৰ পৰা দুজন ড্ৰাগ পেডলাৰে বৰাক ৰিভাৰ ইউজ কৰি লক্ষীপুৰলৈকে ইয়াবা টেবলেটছ আৰু হিৰ'ইন লৈ আহি আছিলে আৰু যেতিয়া তেওঁলোকে লক্ষীপুৰ ঘাটত নামিছিলে আৰু উজানতাৰাপুৰৰ ছাইডত আহি আছিলে তেতিয়া আমি এই অভিযানটো চলাইছিলোঁ আৰু দুজন ব্যক্তিক আমি আটক কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা আমি 10,000 ইয়াবা টেবলেটছ আৰু 21 গ্ৰামছ অফ হিৰ'ইন আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু যেতিয়া আমি NDPS কিটৰ আণ্ডাৰত টেষ্টটো কৰিছিলোঁ টেষ্ট ৰিজাল্ট পজিটিভ দিছিলে দুটাই ইয়াবা টেবলেটছ আৰু হিৰ'ইন আৰু লগতে আমি নাওখনো যিখন নাও তেওঁলোকে ইউজ কৰি লক্ষীপুৰলৈকে আহিছিলে সেইখনো আমি চিজ কৰিছোঁ আৰু দুজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ দুজন ব্যক্তিৰ নাম হৈছে জেমছ এল মালস্বাম যাৰ ঘৰ হৈছে ফেৰিজৱাল মণিপুৰ আৰু কেঞ্জিঅ'ৰ মাৰ তেখেতৰ ঘৰ ফেৰিজৱাল মণিপুৰতে হয় আৰু এতিয়া আমি NDPS এক্টৰ আণ্ডাৰত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি কেৰি আউট কৰিম